মানে হিমন্ত বিশ্ব শৰ্মা মানুহজনৰ সঁচাকৈ লাজ নাই। যোৱাকালি তেওঁ ক'লে পলিটিকেল পাৰ্টিজবিলাকে বোলে প্ৰতিবাদ কৰিব নালাগে। আজি আপোনালোকে নিশ্চয় দেখিলে তেওঁ যিটো পাৰ্টিক বিলং কৰে, আজি বিজেপিয়ে গুৱাহাটীত ৰেলী উলিয়াইছে, প্ৰতিবাদ কৰিছিলে। আৰু প্ৰতিবাদটোতো বেয়া পোৱা পাৰ্টি আছিলে বিজেপি, ঘপককৈ কেনেকৈ আচলতে প্ৰতিবাদত নামি গ'ল। আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে আজি গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে মহিলা সুৰক্ষাৰ কথা কৈছে। আজি আপোনাৰ 2 বছৰ পাৰ হৈ গৈছে, 2 বছৰ আপোনাৰ পাৰ হৈ গৈছে, মণিপুৰত আপোনাৰ মহিলা সুৰক্ষা কি অৱস্থাত আছে আপোনালোকে নিশ্চয় জানে। তাত আজিৰ দিনটোলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনো নগ'লে। তাত মহিলাক আচলতে এনেকুৱা পৰ্যায়ত নিৰ্যাতন চলাইছে যে তাত উলংঘ কৰি ৰাজপথত আচলতে ৰেলী উলিয়াইছিলে। সেই সময়ছোৱাত এই সুৰক্ষা পাৰ্টিটো ক'ত আছিলে? এই বিজেপিৰ সুৰক্ষা পাৰ্টিটো ক'ত আছিলে? মণিপুৰত যেতিয়া উলংঘ প্ৰতিবাদ হৈছিলে তেতিয়া আপোনালোকে ক'ত আছিলে? আজি যে অকস্মাতে আপোনালোকৰ মহিলা প্ৰেম যে জাগি গ'ল, মহিলা নিৰাপত্তাৰ কথা যে আপোনালোকে আজি পূৰা গুৱাহাটীৰ মাজমজিয়াত চিঞৰ বাখৰ লগাই যে কৰি আছেগৈ, সেই কথাটো আমি বুজি পোৱা নাই। গাদীত আপোনালোকে আছে, মহিলা নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ, পাব্লিকৰ নহয়। আপোনালোকে প্ৰতিবাদ ক'ত কৰিব লাগে আৰু কৰি আছে ক'ত? ৰাইজৰ সন্মুখত আপোনালোকে সেই প্ৰতিবাদটো নকৰি আজি নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কৰিব লাগিছিল। আজি মহিলাৰ নিৰাপত্তা কোনে দিব? ৰাইজে দিবনে আচলতে চৰকাৰে দিব? মহিলাৰ নিৰাপত্তাৰ কাৰণে যিটো ৰেলী উলিয়াইছে মহিলা যিবিলাক বিজেপি, তেওঁলোকক আমি এটা কথা সুধিব খোজোঁ যে আপোনালোকে নিৰাপত্তা কাৰ পৰা বিচাৰিছে? আপোনালোকৰ চৰকাৰ নাই নেকি? এতিয়া বিজেপি চৰকাৰ চলি আছে। আজি বিজেপি চৰকাৰ চলি থকা অৱস্থাত আপোনালোকে ৰাইজৰ পৰা নিৰাপত্তা কিয় বিচাৰিছে? পুলিচটোতো ৰাইজৰ হাতত নাই, পুলিচটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে, পুলিচ আজি নৰেন্দ্ৰ মোদীৰ হাতত আছে, অমিত শ্বাহৰ হাতত আছে। কিন্তু আজি আপোনালোকে দেখিছে মহিলা যি বিজেপিৰ মহিলা মৰ্চা, তেওঁলোকে মহিলা সুৰক্ষাৰ কাৰণে গুৱাহাটীৰ ৰেলী উলিয়াইছে আৰু ৰাইজৰ পৰা তেওঁলোকে আচলতে নিৰাপত্তা বিচাৰিছে। সেইটো তেনেকৈ হ'ব নেকি বাৰু? তেনেকৈ হ'ব নেকি? আপোনালোকে সেই কথা লাজ আছে নাই বাৰু? তেওঁলোকৰ সঁচা সঁচিয়ে কৈছে লাজ বোলা বস্তুটো নাই। বিজেপি পাৰ্টি আজি হিমন্ত বিশ্ব শৰ্মা তেওঁটোতো একেবাৰে লাজ নাইকিয়া মানুহ, একদম স্পষ্ট কথা। যোৱাকালি ক'লে তেওঁ যে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কৰিলে একো নাপায়। আজি পিছদিনা প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা পাৰ্টিয়ে উলিয়াইছে গুৱাহাটীত। আৰু 2 দিন আগত কি হৈছিলে দেখিছে নাই আপোনালোকে? কালিৰ ঘটনা এটা কৈ দিওঁ আপোনালোকে। আজিকালি গুৱাহাটীৰ স্মাৰ্ট পুলিচ প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবৰ কাৰণে কালি কামুৰি দিছে। পুলিচে কেতিয়াবা আমি লাঠি চাৰ্জ কৰা শুনিছোঁ, কেতিয়াবা টিয়াৰ গেছ এষ্টাব্লিছ কৰা আমি শুনিছোঁ, কিন্তু কামুৰি দিয়াটো আমি কেতিয়াও শুনা নাই। পুলিচৰ এতিয়া নতুন অস্ত্ৰ আহি গ'ল, কামুৰি দিয়ে। দাঁত এতিয়া নতুন অস্ত্ৰ, দাঁতেদি কামুৰি দিব যেতিয়া আপুনি প্ৰতিবাদ কৰিব। এতিয়া মানে পুলিচৰ লাঠিৰ সলনি দাঁতহে অস্ত্ৰ হৈছেগৈ, বা আপোনাৰ বন্দুক চন্দুক যদিও থাকে সেইবিলাক নহয়, এতিয়া দাঁতেদি কামুৰি দিব। এনেকুৱা পৰ্যায়ত অসম পুলিচ হিমন্ত বিশ্ব শৰ্মাই গঢ়িছে। আজি অসম পুলিচক যিটো পৰ্যায়ত তেওঁ ট্ৰেইনিং দিছে আপোনালোকে দেখি আচৰিত হ'ব যে অসম পুলিচে এতিয়া নেম প্লেট খুলি লয়। যেতিয়া কাৰ্যসূচী আমি কৰিবলৈ যাওঁ তেতিয়া অসম পুলিচৰ অফিচাৰ্ছবিলাকে নেম প্লেট খুলি লয়, নিজৰ নামটো আচলতে লুকুৱাবৰ কাৰণে নেম প্লেট খুলি পেলায়। তাৰপাছত তেওঁলোকে দাদাগিৰিটো চলায় আমাৰ ওপৰত। কিন্তু পুলিচৰ দাদাগিৰি আমি ভয় কৰিম নেকি? পুলিচৰ দাদাগিৰিটো আমি কেতিয়াও ভয় নকৰোঁৱেই। তেওঁলোকে যিমানে কওক, যিমানে আমাৰ ওপৰত আক্ৰমণ কৰক, আমি পুলিচক কেয়াৰ কৰা মানুহ নহয়েই। ভয় দেখুৱালে ভয় খাম নেকি? আমি ভয় দেখুৱালে আমি ভয় খোৱা মানুহ নহয়। সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা দৰকাৰ। আৰু তেওঁ কি কালি গুলিয়াম বুলি কৈছে? কেইটা গুলিয়াব আপুনি? হিমন্ত বিশ্ব শৰ্মা আপুনি কেইজনক গুলিয়াব সেই কথাটো ক'লোঁ। কা আন্দোলনৰ 5 জনক গুলিয়ালোঁ বুলি আপুনি পুনৰ গুলিৰ ভয় দেখুৱাইছে আমাক। মানে আপুনি আকৌ গুলি কৰি আমাক, মানে আমাৰ আন্দোলন, আমাৰ যি অসমৰ মৌলিক সমস্যাক লৈ আন্দোলন হৈছে সেইবিলাকক লৈ যেতিয়া আমি মাত মাতিছোঁ, প্ৰতিবাদ কৰিছোঁ, তেতিয়া আপুনি মানে গুলিয়াম বুলি আমাক দম দিছে। আপোনাৰ দমত আমি ভয় কৰা মানুহ নহয়, উফৰি যাব সেই কথাটো কৈ দিলোঁ। সদায় গাড়ীত নাথাকে আপুনি। আজিৰ দিনটোত আপোনালোকে জানে অসমত মূল্যবৃদ্ধিৰ সমস্যা, স্মাৰ্ট মিটাৰ ডকাইতিৰ সমস্যা, গোটেই দেশখনক আপোনালোকে জানে যে আদানী আম্বানী গতাই দিলে। গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিম নেকি আমি? আল্টু ফাল্টু কথাক লৈ, ফটুৱা কথাবিলাক লৈ আজি বিজেপিয়ে প্ৰতিবাদ কৰে। তাৰপাছত জনতাই যেতিয়া ৰাইজৰ যিবিলাক সমস্যা সেইবিলাক লৈ যেতিয়া প্ৰতিবাদ কৰে তেতিয়া তেওঁলোকে আমাৰ ওপৰত টিয়াৰ গেছ এষ্টাব্লিছ কৰে, কেতিয়াবা আমাক গুলিয়াই মৰাৰ ভয় দেখুৱায়। এইটো হিমন্ত বিশ্ব শৰ্মা এনেকুৱা দম আমাক নিদিব, সেই কথাটো আমি সকীয়াই দিলোঁ।